ইয়াতে কোনে কোনে কৰিছে নাই আপুনি ইয়াতে ৱাছ কৰে আপুনি ইলিগেলি না আপুনি হস্পিটেল নকৰি ঘৰত সেইটোতো সম্পূৰ্ণ ইলিগেল হে এটাৰ মইতো একো ক্লজ কৰি দিছোঁ চব এতে কৰিম আৰু যি কৰিব লাগে আপুনি আপোনাৰ কোৱাৰ্টাৰৰ ভিতৰত এখন ফাৰ্মাচী খোলাৰ অধিকাৰ ক'ত পালে পাৰ্মিশ্যন ক'ত পালে ফাৰ্মাচী নহয় না এইটো ফাৰ্মাচী হয় নাই নাই ডাক্তৰে তাই তাৰমানে চাই পেলাই নিজাকে দুই এটা ঔষধ দিব পাৰে ডাক্তৰে মই যিখিনি ঔষধ লাগে মই যোনটো বুজি পাইছোঁ আপুনি তাতে বিক্ৰী কৰি আছে ন সেইটোতো মই ৰাখিম এইটো ভাল ভাল ইয়াতে আমাৰ দালালৰ সৃষ্টি হৈ গৈছে আমাৰ ষ্টাফৰ মাজতে তাতে ক'ত গৈছিলে তাতে কিয় গৈছিলে চাহ খাব গৈছিলোঁ তাতে চাহ পায় নেকি আনি দিয়ে ফাৰ্মাচীত আনি দিয়ে আপুনি ফাৰ্মাচীত ডিউটি কিয় কৰে ফাৰ্মাচীত ডিউটি নকৰোঁ ইয়াতে ডিউটি কৰিছোঁ মই আজি গুৱাহাটীৰ পৰা আহিছোঁ চাহ খাবৰ ইচ্ছা গ'লে চাহ খাইছোঁ আপুনি কিন্তু মই আপোনাৰ ওপৰতো এটা কমপ্লেইন পাইছোঁ আপুনি ফাৰ্মাচীত বহে ফাৰ্মাচীত পেচেণ্ট থাকিলে বহোঁ কেতিয়াবা এইটো হৈছে যতীন নাথৰ কোৱাৰ্টাৰ আৰু এইখন হৈছে ৰৌতা মডেল হস্পিটেল এয়া হৈছে ডক্টৰ কোৱাৰ্টাৰ আৰু এইটো হৈছে যতীন নাথৰ কোৱাৰ্টাৰ যতীন নাথৰ টেবুল যতীন নাথৰ ডক্টৰ যতীন নাথৰ এখন সৰু ফাৰ্মাচী কোৱাৰ্টাৰৰ ভিতৰত এখন ফাৰ্মাচী খুলি ৰাখিছে তাক ভিতৰত সৰু সৰু চেম্বাৰ এয়া অলৰেডি পেচেণ্ট আছে মই এতিয়া উপস্থিত আছোঁ ৰৌতা মডেল হস্পিটেলত আৰু ৰৌতা মডেল হস্পিটেলত বহুখিনি দুৰ্নীতি ইয়াতে হৈ আছে সেইসমূহ আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ ইয়াতে বহুখিনি 2 নম্বৰী ধৰণে কিছুমান ইলিগেলি কিছুমান কৰ্ম ইয়াতে চলি থাকে আহক ভিতৰলৈকে যাওঁ বিশেষকৈ ডক্টৰসকলে নিজৰ ডিউটি সময়মতে নকৰাৰ বাবে আজি এই হস্পিটেলখনৰ সম্পূৰ্ণ মানদণ্ডহীন হৈ গৈছে গতিকে আহকচোন ভিতৰলৈকে সোমাই যাওঁ আৰু সম্পূৰ্ণ তথ্য জানিবলৈ চেষ্টা কৰোঁ এইজন হৈছে ৰৌতা মডেল হস্পিটেলৰ চিকিৎসক যতীন নাথ আৰু যতীন নাথে চৰকাৰী কোৱাৰ্টাৰৰ ভিতৰত এখন চেম্বাৰ খুলি লৈছে আৰু এই সকলো কথা গম পাই মই আগবাঢ়ি আহিছিলোঁ লগতে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাক মই কথাখিনি জনাইছিলোঁ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তেখেতেও মোৰ সৈতে সহযোগ কৰিছিলে আৰু তেখেতক বহুখিনি প্ৰশ্ন উত্থাপন কৰিছিলোঁ বহুখিনি প্ৰশ্ন সুধিছিলোঁ আহকচোন শুনো তেখেতে কি কৈছিলে আপুনি আপোনাৰ কোৱাৰ্টাৰৰ ভিতৰত এখন ফাৰ্মাচী খোলাৰ অধিকাৰ ক'ত পালে পাৰ্মিশ্যন ক'ত পালে ফাৰ্মাচী নহয় না এইটো ফাৰ্মাচী হয় নাই নাই ডাক্তৰে তাই তাৰমানে চাই পেলাই নিজাকে দুই এটা ঔষধ দিব পাৰে নাই নাই দিব পাৰে ঔষধ কিন্তু আপোনাৰ কোৱাৰ্টাৰৰ ভিতৰত কেনেকৈ পালে ডাক্তৰে মই যিখিনি ঔষধ লাগে মই যোনটো বুজি পাইছোঁ আপুনি তাতে বিক্ৰী কৰি আছে ন সেইটোতো মই ৰাখিম এইটো ভাল ভাল হোৱাৰ কাৰণে আপোনাৰ ট্ৰেড লাইচেঞ্চ ক'ত বস্তু এটা বিজনেছ কৰিলে তাৰ লাইচেঞ্চখন লাগিব আমাৰ ডাক্তৰবিলাকে আমাৰ কোৱাৰ্টাৰৰ ভিতৰৰ পৰা বিক্ৰী কৰিব নোৱাৰে আপোনাৰ ওপৰত মই যথেষ্ট হেৰি পাই আছোঁ ৰাইজৰ কিন্তু অভিযোগ আছে ৰাইজৰ প্ৰতি অভিযোগ আছে তেওঁ অকলে তাতে ৰোগী চাই আছে আজি মোৰ সদায় আপুনি তাতে ৰোগী তাতে আপুনি তাতে চাই দিব কোৱাৰ্টাৰৰ ভিতৰত ৰোগী কিয় চাব আপুনি ইয়াতে চাব লাগিব ইয়াতে ইমান পেচেণ্ট ভিৰ হৈ আছে এটা পেচেণ্ট আহে তাৰমানে মোৰ নিজা পেচেণ্ট সেইটো হ'ব নোৱাৰে বুজি পাইছেনে সেইটো হ'ব নোৱাৰে ইয়াতে এজনে অকলে চাই আছে সেইটো হ'ব নোৱাৰে গতিকে আজি মোৰ গাঁতৰ বেয়া লাগি আছে গা বেয়া থাকিলে আপোনাৰ তাতে চাব পাৰে ইয়াতে কিয় নোৱাৰে কালি তাত চোৱা নাই মই ইয়াতে কোনোবা গেছি যদি উঠি আহি পেলাই অলপ আপুনি 11টা বাজি গ'ল এতিয়া কেইটা বাজিলে কেইটা বজাত আহিছে 11:30 বাজি গাঁতো আজি বেয়া লাগছে ন বেয়া লাগিছে কিন্তু আপুনি মোক কওক এইটো কওক আপুনি ভিতৰত এখন ফাৰ্মাচী খুলিছে সেই পাৰ্মিশ্যন ক'ত পালে মোক সেইটো লাগে ফাৰ্মাচী নহয়তো সেইখন ফাৰ্মাচী আপুনি বিক্ৰী কৰি আছে তাৰ পৰা ঔষধ বিক্ৰী কৰিছে আপুনি ঔষধ বিক্ৰী কৰিছে নে নাই সেইটো কওক ঔষধ বিক্ৰী কৰিলে মই পাৰ্চন আপুনি নহয় আপুনি বিক্ৰী কৰিছে নে নাই সেইটো কওক বিক্ৰী কিয় কৰিম মই তাৰ পৰা ফ্ৰী দি আছে ফ্ৰী নহয় মই কেইটামান না ফ্ৰী আপুনি ফ্ৰী দি আছে আপুনি বুজি নাপায় মেডিকেলৰ আমি বুজি পাইছোঁ গোটেই কথা ৰাইজৰ অভিযোগৰ কথাখিনিয়ে মই কৈছোঁ ঠিকে আছে বাৰু নাই আপুনি বিক্ৰী কৰিছে নে নাই সেইটো কওক তাৰমানে তাতে বিনামূলীয়া দিছে বিনামূলীয়া নহয় আপুনি কি কৰিছে কওক প্ৰেক্টিচ কৰে তুমি বুজি নাপাব মোৰ না কথাটো এনেকুৱা ধৰণৰ যে মই এই এলেকানো কৰি ভাল নহয় তাৰ মোৰ তাতে কি ফাৰ্মাচী আছে তাৰ কাৰণে ব্যৱসায়ৰ কাৰণে ফাৰ্মাচী আছে বদলাই দিয়ে কিবা বেলেগ ঔষধ দিয়ে সেইটো হ'ব নোৱাৰে
এইখন হস্পিটেলত যিসমূহ ইতিমধ্যে দুৰ্নীতি চলি আছিল এইসমূহ বহু দিনৰ পৰাই চলি আছে ইয়াৰে কিছুমান লোকেল মানুহৰ পৰা ইয়াৰ স্থানীয় বাসিন্দাৰ পৰা মই জানিবলৈ পাইছো ইয়াতে বহু দিনৰ পৰা এইসমূহ দুৰ্নীতি চলি আছিল কিন্তু এই দুৰ্নীতি ধৰিবৰ কাৰণে কোনোৱে আগবাঢ়ি অহা নাছিল কোনো দল সংগঠনো হয়তো আগবাঢ়ি অহা নাছিল সেইবাবে মই এই ক্ষেত্ৰত মই সম্পূৰ্ণ নিজস্বভাৱে মই তদন্ত কৰিলো আৰু লগতে মই যেটো ৰৌতা আঞ্চলিক ছাত্ৰ সন্থা তেওঁলোককো জনালো আৰু তেখেতসকলেও মোক বহুখিনি সহায় কৰিলে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাকো মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতসকলে মোক বহু ক্ষেত্ৰতে মোক সহায় কৰিলে আৰু এইদৰে মই তেখেতসকলৰ এই দুৰ্নীতিৰ বাবে এই সকলো তথ্য মই আপোনালোকৰ ওচৰত উদঙাই দিছো আৰু আপোনালোকে বিবেচনা কৰক এইবোৰ সমূহ হৈ থকাটো উচিত নে অনুচিত আৰু তথ্য দেখুৱাই আছো আৰু ভয়ংকৰ তথ্য আপোনালোকক দেখুৱাই আছো আহক চাওঁ ক'ত গৈছিলে তাতে কিয় গৈছিলে চাহ খাব গৈছিলোঁ তাতে চাহ পায় নেকি আনি দিয়ে ফাৰ্মাচীত আনি দিয়ে আপুনি ফাৰ্মাচীত ডিউটি কিয় কৰে ফাৰ্মাচীত ডিউটি নকৰোঁ ইয়াতে ডিউটি কৰিছোঁ মই আজি গুৱাহাটীৰ পৰা আহিছোঁ চাহ খাবৰ ইচ্ছা গ'লে চাহ খাইছোঁ আপুনি কিন্তু মই আপোনাৰ ওপৰতো এটা কমপ্লেইন পাইছোঁ আপুনি ফাৰ্মাচীত বহে ফাৰ্মাচীত পেচেণ্ট থাকিলে বহোঁ কেতিয়াবা কিন্তু ডিউটি টাইমত বহে আপুনি ডিউটি টাইমত নবহোঁ চাহ খাব গৈছোঁ মই আপোনাক বহুত দিন পোৱা গৈছে ডিউটি টাইমত মই চাহ খাব গৈছোঁ মই গুৱাহাটীৰ পৰা আহি পাইছোঁ অলপ চৰ্দি লাগি আছে চাহ খাব গৈছোঁ বাছ আপুনি ফাৰ্মাচীত সুধি আহক তাৰপৰা আনি দিয়ে চাহ আমি তাকে নাযাওঁ চাহ খাব এইটোৰ ওপৰত আপুনি এনেকৈ মানে টেলিস্কোপ লৈ পেলাই চাহ খাব যায় টেলিস্কোপডাল সিহঁতৰ টেলিস্কোপ আকৌ তাতে থৈ গ'লে কোনোবা লৈ যাব যায় সেইকাৰণে মানে অপিডিত থাকিলে কেতিয়াবা হেৰাই যায় তাৰমানে সেইকাৰণে লৈ আহিছোঁ চাহটো ইয়াতে দিয়াৰ ব্যৱস্থা নাই নেকি নাই ইয়াতে কোনো আনি দিব ইয়াতে আনি দিয়া মানুহ নাই এইখন হৈছে ৰৌতা মডেল হস্পিটেল আৰু এতিয়া আপুনি সময় চাওক প্ৰায় 12 বাজিবৰ হ'ল কিন্তু এই ডক্টৰ এতিয়ালৈকে আহি উপস্থিত হোৱা নাই প্ৰায় 12 বজালৈকে ডক্টৰ আহি উপস্থিত নহয় এইখন হস্পিটেলত যে ইয়াতে দৈনিক কিমানখিনি পেচেণ্ট ৰেজিষ্টাৰ হয় ডেইলি 100 প্লাছ হয় 100 প্লাছ হয় মানে সিৰিয়াল নাম্বাৰ মানে তো হেৰি হৈ যায় 100 প্লাছ হৈ যায় হয় মানে ওপিডি পেচেণ্ট 100ৰ ওপৰত থাকে এখেত হৈছে ৰৌতা মডেল হস্পিটেলৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ ধ্ৰুৱজ্যোতি চহৰীয়া আৰু তেখেতক মই প্ৰশ্ন সুধিছিলোঁ যে যতীন নাথে যিসমূহ দুৰ্নীতি কৰি আছে এইসমূহৰ বিষয়ে আপুনি অৱগত নহয় নেকি আৰু তেখেতক যেতিয়া প্ৰশ্ন সুধিছিলোঁ তেখেতে যি উত্তৰ দিলে আহকচোন শুনো এজন চৰকাৰী ডক্টৰে মেডিচিন বিক্ৰী কৰিব নোৱাৰে আপোনালোকে কেনেকৈ অনুমতি দিছে অনুমতি আচলতে মইতো দিয়াই নাই বাৰু অনুমতিৰ কথাটো আহে নাই মই কাকো অনুমতি দিলোঁ কাৰণ মই নিজে নকৰোঁ যেতিয়া আকৌ মই এটা প্ৰাইভেট প্ৰেক্টিছ নকৰোঁ মই একোৱে নকৰোঁ মই হস্পিটেলত যিটোখিনি কৰোঁ বাকী তেওঁলোকক মানে জনোৱা হৈছে তেওঁক বিশেষকৈ তেওঁৱে কৰে আৰু তেওঁক কোৱা হৈছে এইটো কথা মই এইমাত্ৰ তেখেতৰ ভিতৰত সোমাই আহিলোঁ তেওঁৰ কোৱাৰ্টাৰৰ কোৱাৰ্টাৰত এজন মানুহ ডক্টৰ এজনক থকাৰ ব্যৱস্থাহে হ'ব লাগে কিন্তু তাৰ ভিতৰত এজন পেচেণ্ট ইতিমধ্যে বেডত আছে চেলাইন লৈ আছে তেখেতে আৰু তেখেতে তাতে চেলাইন আছে এখন ফাৰ্মাচী আছে তাতে এজন এমপ্লয়িও আছে দেখিছোঁ তো ইমানখিনি এখন চেম্বাৰ এটা খুলি ৰাখিছে ডাঙৰকৈ এখন কোৱাৰ্টাৰৰ ভিতৰত তেওঁ অনুমতি কেনেকৈ পালে আপোনালোকে কিয় এই কথাটোত দৃষ্টিগোচৰ কিয় কৰা নাই বা আপোনালোকে কিয় কমপ্লেইন কৰা নাই আপোনালোকে ইতিমধ্যে কিয় আপুনি চৰকাৰক জনোৱা নাই মই আপুনি এজন মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট হওক সেই কাৰণে আপোনাক মই প্ৰশ্নটো সুধিছোঁ আপুনি কওক এতিয়া উত্তৰ দিয়ক তাৰমানে কি আৰু আমি তেওঁক মই পাৰ্চনেলি তেওঁকতো মই পুৰা কৈছোঁ কৈছে এইটো কাম নকৰিব আপুনি হেৰি কাম এইটো আপুনি কৰি নকৰিব কাৰণ আপুনি হস্পিটেল ডক্টৰ আপোনাক এটা কোৱাৰ্টাৰ দিয়া হৈছে গতিকে আপুনি কোৱাৰ্টাৰত থাকি আপুনি কোৱাৰ্টাৰ ডিউটিখিনি কৰক নৰ্মেল যিখিনি ডিউটি আপুনি কৰক আফটাৰ হস্পিটেলত ইমাৰ্জেঞ্চি থাকিলে বেলেগ কথা আফটাৰ হস্পিটেল যদি আপুনি প্ৰাইভেট প্ৰেক্টিছ আপুনি চেম্বাৰ আপুনি চাব পাৰে প্ৰাইভেট প্ৰেক্টিছ চৰকাৰে কিন্তু বন্ধ কৰি দিছে যিবিলাকে ধৰক হেৰি নলয় তাৰমানে আপোনাৰ ধৰক এই নন প্ৰেক্টিচিক এলাউন্স নলয় তেওঁলোকে যেনে মই নন প্ৰেক্টিচিক এলাউন্স লওঁ কিন্তু মই প্ৰেক্টিছ নকৰোঁ মই নকৰোঁ আজি নহয় এইটো নাই আৰম্ভণিৰ পৰাই আজিলৈকে মই চাকৰি জীৱনত প্ৰাইভেট প্ৰেক্টিছ কৰাই নাই মই জাষ্ট চাকৰিটো কৰোঁ গতিকে বাকী ধৰক কিছুমানে কৰে যিবিলাক ডক্টৰে কৰে তেওঁলোকে হয়তো নন প্ৰেক্টিচিং এলাউন্স নলয় হয়তো আৰু হয়তো কোনোবাই কৰে যদি মই নাজানো তেওঁলোকক কিন্তু আমাৰ ইয়াতে কিন্তু নন প্ৰেক্টিছ কৰে বা কি কোৱাৰ্টাৰৰ ভিতৰতো কৰিব নোৱাৰে নহয় তাৰমানে কোৱাৰ্টাৰত হওঁতে নন প্ৰেক্টিচিং কোৱাৰ্টাৰ হয়তো তেওঁ কোৱাৰ্টাৰৰ ভিতৰত কৰিছে লগতে কোৱাৰ্টাৰৰ ভিতৰত এখন ফাৰ্মাচী আছে লগতে তাতে বেড আছে তাতে পেচেণ্ট ৰাখিছে তেওঁ এখন একদম ওচৰতে ডাঙৰকৈ হস্পিটেলখন থকাৰ পিছত তাতে বেডত গৈ চেলাইন কিয় ল'ব লগা হ'ল
তেওঁ ইয়াতে সুবিধা নাই নেকি? এইটো তেওঁৰ ভুল। মই এতিয়া উপস্থিত আছোঁ ডক্টৰ ৰামচিয়াৰে ছাৰৰ ওচৰত আৰু তেখেত আমাৰ ৰৌতা অঞ্চলৰে এজন অভিজ্ঞ ডক্টৰ চিকিৎসক আৰু তেখেতক মই সুধিব বিচাৰিছোঁ যে ছাৰ আপুনি এইখন হস্পিটেলৰ এজন ডক্টৰ হিচাপে আপোনাৰ জ্ঞাত নে যে ইয়াতে কিছুমান দুৰ্নীতি হৈ আছে আৰু আপুনিতো মই দেখিছোঁ বহুদিনৰ পৰা আপুনি সময়মতে ডিউটি কৰি আছে আৰু যোৱাকালিও মই আহিছিলোঁ যোৱাকালিও আপুনি সময়মতে ঠিকমতে বহুখিনি ৰোগীক চিকিৎসা কৰি আছে ডিউটি কৰি আছে সেই সময়তে বহুকেইজন ডক্টৰ মই অনুপস্থিত দেখিলোঁ আৰু কিছুমান দুৰ্নীতি দেখিলোঁ সেইখিনি আপোনাক আপুনি অৱগত নে এই কথাখিনি? চাওক আমিতো হস্পিটেলত কি চলি আছে আমাৰ ৰৌতা মডেল হস্পিটেলত সকলো নাজানিলেও প্ৰায়ে গম পাওঁ। এতিয়া মই ইয়াতে 2017 চনত সোমাইছোঁ জানুৱাৰী মাহত। মই আগতে চাকৰি কৰা নাই, কিন্তু যেতিয়া মই সোমালোঁ NHM আণ্ডাৰত তেতিয়াৰ পৰা ডিউটি কৰিছোঁ ইয়াতে। যিমানখিনি পাৰোঁ সময়মতে আহিব চেষ্টা কৰিছোঁ, ৰোগী চাব চেষ্টা কৰিছোঁ। ইমানখিনি সফল হৈছোঁ ময়ো নাজানো, কিন্তু কথা হ'ল যেতিয়া মই ইয়াতে আহিলোঁ তেতিয়াৰ পৰা দেখিছোঁ যে আমাৰ বহু ডক্টৰ ইয়াতে সময়মতে তেওঁলোকে ৰোগী চাব নাহে। মোৰ এপইণ্টমেণ্ট লিখা আছে, এপইণ্টমেণ্ট লেটাৰ লিখা আছে 8:30 পৰা 2 বজালৈ মোৰ OPD ডিউটি। তাৰ বাহিৰেও যদি জৰুৰীকালীন ডিউটি কৰিব লাগে সেইটো কৰিব লাগিব। মই 8:30 আহি পোৱা নাই আজিলৈকে, কিন্তু মই 9 বজাৰ আগে আহি পাইছোঁ আৰু মই 2টাতে যাওঁ ইয়াৰ পৰা। তাতে মই দেখিছোঁ আমাৰ বহুত বন্ধু আছে, ডক্টৰ বন্ধু আছে, তেওঁলোকে কিন্তু 10 বজাৰ আগতে ইয়াত আহিয়ে নাপায়, OPD ডিউটিয়ে নকৰে। গতিকে বেমাৰী আহি ইয়াতে জাম লাগে যে আমাৰ এইবিলাক এৰিয়া গাঁৱৰ দুখীয়া মানুহ আছে, চৰকাৰী হস্পিটেলতে তেওঁলোকে চিকিৎসাৰ কাৰণে আহে আৰু আশা কৰে যে ডক্টৰ পাব, ঔষধ পাব, অন্ততঃ তেওঁলোকৰ অসুখ বিসুখবিলাক ভাল হ'ব। ইমান আশা লৈ দূৰ দূৰৰ পৰা ইয়াত আহে, কিন্তু আমি দেখিলোঁ যে চিকিৎসা কি কৰিছোঁ ডাঙৰ কথা নহয়। ডক্টৰে যদি ৰেগুলাৰ ডিউটি নকৰে চিকিৎসাৰ কথা ক'ত, ঔষধৰ কথা ক'ত? গতিকে ইয়াতে বহুত খেলি মেলি আছে। এতিয়া বহু ক'ব গ'লে দীঘলীয়া হ'ব, কিন্তু আপোনালোকে জানক যে আমাৰ ইয়াতে হস্পিটেল যিটো আমাৰ ডিউটি ৰষ্টাৰ আছে, সেই ডিউটি ৰষ্টাৰ দিয়া মতে কোনো চিকিৎসকো সময়মতে নাহে, কোনো নাৰ্ছো সময়মতে নাহে, কোনো 4th গ্ৰেড ষ্টাফো সময়মতে নাহে আৰু সময়মতে নাযায়। আপোনাৰ নিচিনাকৈ বহুকেইজন ডক্টৰে ফাৰ্মাচীত বহে আৰু এজনেতো আপোনাৰ ক্লিনিক খুলি লৈছে নিজৰ ইয়াৰ ভিতৰতে। তো এইটো কিয় হ'বলৈ পাইছে মই সেইটো বুজা নাই। সেইটো আপুনি অসমতো ইয়াতে ঘৰ বেছিটো মই এবছৰ হৈছে। হয়, আপুনি এইটো বেটাৰ হ'ব। আপুনি আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ লগত কথা পাতিছোঁ, তেওঁ কোৱা মতে তেওঁ সকলোকে বোলে ৱাৰ্ণিং দিছে ইতিমধ্যে, কিন্তু ৱাৰ্ণিং দিয়াৰ পিছতো তেওঁ জনোৱা মতে কোনো কথা শুনা নাই। মানে মইতো যোৱা নাই, মই চাহ খাব গৈছোঁ। নাই, আপোনাৰ ওপৰত এতিয়া ৰাইজৰ বহুত অভিযোগ আছে। নাই, আপুনি ফাৰ্মাচীত বহে এইটো অভিযোগ, আৰু মই তাৰ পৰাও তথ্য পাইছোঁ। কি ক'লে? ডিউটিত মই নেগলিজেঞ্চি কৰা নাই। ডিউটি কিন্তু ডিউটি টাইমত আপুনি বহে, ডিউটি টাইমত তাতে বহে। চাহ খাব যাওঁ, 11টা বজাত চাহ খাব যাওঁ, ফাৰ্মাচীত চাহ আনি দিয়ে বাছ। তাতে ধৰক পেচেণ্ট পালে পেচেণ্টটো চাই দিয়ে। পালে চাওঁ, পেচেণ্ট পালে চাওঁ। ধৰক ইয়াতে ছেটিছফাই নহয়, ইয়াত ছেটিছফাই আপোনাক এইখন হস্পিটেলত আপোনাক ইয়াত ছেটিছফাই নহয়, তাত কেনেকৈ ছেটিছফাই হ'বলৈ পালে? তাত ছেটিছফাই হোৱাৰ কথা কিন্তু মেডিচিনটো ধৰক আপোনাৰ হস্পিটেলৰ মেডিচিনৰ এফিকেচিটো কম। হয় হয়, সেই মেডিচিনটো সিহঁতে খাই নহয়, আপুনি ফৰ্মুলাটো লিখি যিটো আগতে এবাৰ দুবাৰ খাই ভাল পোৱা নাই, হয়, ছেকেণ্ড টাইম বা থাৰ্ড টাইমত সিহঁতে হস্পিটেলৰ মেডিচিন খাব নোখোজে, হয়, সিহঁতে প্ৰাইভেটৰ মেডিচিন খাব বিচাৰে। নহয়, খাওক, তেওঁলোকে আপুনি ক'লে যে ফৰ্মুলাটো লিখি দিছোঁ, আপুনি তাৰ পৰা লৈ লওক। অলৰেডি মোক তাতে লগ পালেই নাই। কিন্তু এইটো কাম সদায় কৰি আছে আপুনি? সদায় কৰা নাই, মই সদায়তো ডিউটিয়ে নকৰোঁ, 4 দিন ডিউটি কৰোঁ। এই যেতিয়াই আহে মুঠতে তাতে আপোনাক দেখা গৈছে আগৰ পিছে, তো সেইটো আপুনি এতিয়া কি ভাবে, এতিয়া এনেকৈ চলাই থাকিব নে সময়মতে ডিউটিটো কৰিব? ডিউটি সময়মতে কৰি আছে, কিন্তু তাতে গৈ বহিব আপুনি এতিয়া তাতে গৈ? কিন্তু ডিউটি টাইমত কৈছোঁ মই, ডিউটি টাইমত পাইছোঁ, ইতিমধ্যে পোৱা গৈছে, তেনেকুৱা তথ্য পোৱা গৈছে। আপোনাৰ হস্পিটেলৰ কি হয় কওকচোন?
হস্পিটেলত এনে মই একো নহয় এনে ইয়াতে এনেই মানে তো ইয়াতে যতীন নাথে যে এখন ফাৰ্মাচী খুলি আছে তাতে মানে ইয়াতে এনে মই বেজি চেলাইন মাৰোঁ আৰু আপোনালোকে ইয়াতে কোৱাৰ্টাৰৰ ভিতৰত ঔষধ বিক্ৰী কৰাৰ পাৰ্মিশ্যন ক'ত পালে মই এতিয়া নাজানো ছাৰে সেইটো জানো ফাৰ্মাচীখন মোক ৰাখিছেহে নে মোক কিমান টকা দৰমহা দি ৰাখিছে আপোনাক মোক মানে 7,000 কে দিয়ে 7,000 টকাকৈ দৰমহা দিয়ে আপোনাক ৰাখিছে ইয়াতে পেচেণ্ট চাই আৰু তেওঁ এজন পেচেণ্টৰ নামত কিমান টকা লয় তেওঁ পেচেণ্টৰ মানে হস্পিটেলৰ পৰা কাগজ আনিলে তেওঁ নলয় আৰু ফিক্স আৰু এনেই ইয়াতে চালে চালে এনে 150 150 টকা লয় কেতিয়াবা হয়তো চিনাকি হ'লে বা 100 টকা লয় কেতিয়াবা কিছুমানৰ নলয় এনেহে দেখা পাইছে কওকচোন কি আপোনাৰ কি বেমাৰ মোৰ নহয় মোৰ ভাইদৰ আগত জ্বৰ আছিলে জ্বৰ থকাৰ পিছতে এতিয়া জ্বৰখন ভাল হৈছে এতিয়া ভৰিটো কিবা খোজ কাঢ়িব নোৱাৰে আপোনাৰ ইয়াতে চিকিৎসা কৰিলে কিমান টকা লয় সিহঁতৰ টকাটো কমে লয় দেখোন কিমান লয় কিমানকৈ লয় জানো 100-150 টকা লয় এনেকুৱাই জানো লয় কিন্তু এইখন চৰকাৰী হস্পিটেল এখন সেইখন আপোনাৰ কাষতে মই দেখাই আছোঁ এইটো হ'ল কোৱাৰ্টাৰ আৰু এইখন হৈছে ৰৌতা মডেল হস্পিটেল যিটো ওদালগুৰি ডিষ্ট্ৰিক্ট এখন বহুত ডাঙৰ 100খন বেডৰ এখন হস্পিটেল এইখন হস্পিটেল থাকোঁতে ইয়াতে কিয় পেচেণ্ট চাব লগা হ'ল পেচেণ্ট ইয়াতে তেওঁ কিয় চায় তেওঁতো তাতে চাব পাৰে তাতেও চাওঁ যেতিয়া নাই তেতিয়া ৰুমত চাই আৰু ঠিক আছে এইটো আপোনালোকে বাৰু আপোনালোকৰ দোষ নাই কিন্তু ইয়াতে এখন ফাৰ্মাচী ইয়াতে চেম্বাৰ গোটেইখিনি তেওঁ ৰাখিছে এই ইয়াৰ ভিতৰতে এখন তেওঁৰ হস্পিটেল খুলি ৰাখিছে তেওঁ ব্যক্তিগত হস্পিটেল এখন ইয়াতে চেম্বাৰো আছে ইয়াতে পেচেণ্ট ইয়াতে ৰখাৰ ব্যৱস্থা আছে বেড ৰাখিছে ফাৰ্মাচী ৰাখিছে গোটেইখিনি আছে এয়া হ'ল যতীন নাথ ডক্টৰ যতীন নাথৰ এখন সৰু ফাৰ্মাচী কোৱাৰ্টাৰৰ ভিতৰত এখন ফাৰ্মাচী খুলি ৰাখিছে তাক চাওক ভিতৰত সৰু সৰু চেম্বাৰ এয়া অলৰেডি পেচেণ্ট আছে আপোনাৰ কি অসুখ কি বেমাৰ হৈছে পেটৰ বিষ ইয়াতে হস্পিটেলত নেদেখায় আপুনি ইয়াতে কিয় আহিছে আপুনি জানি আচৰিত হ'ব এই কোৱাৰ্টাৰৰ ভিতৰতেই তেখেতে ডক্টৰ যতীন নাথে এবৰ্চন কৰে কোনো পাৰ্মিশ্যন নোহোৱাকৈ ইলিগেলি এবৰ্চন কৰে এইসমূহ এই যতীন নাথে এই কোৱাৰ্টাৰৰ ভিতৰতে এইসমূহ সম্পন্ন কৰে এইসমূহ সকলো বন্ধ হ'ব লাগে এই যিসমূহ দুৰ্নীতি চলি আছে এইসমূহ দুৰ্নীতি বন্ধ হ'ব লাগে গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক এইসমূহ দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত আৰু দুৰ্নীতিসমূহ মই দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰো সহায় লাগিব আৰু তথ্য উদঙাই তুলিম আৰু আজি এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম গতিকে পৰৱৰ্তী সময়ত আৰু নতুন তথ্যৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম গতিকে এই মুহূৰ্তৰ পৰা আপোনালোকৰ মাজত মই হৃদয়ে বিদায় লৈছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পাম জয় আই অসম।